हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल और आज मैं मन्टू आसे मन आज आज साइकेल देखालो बर्तमान तो नेदेखालो जेहतु मैं प्रत्येक भिडिओ देखुवे आज जोहाटे देखुवाम और এতিয়া আহি পালো আমি ফাইনেল ডেষ্টিনেশ্যন আৰু এয়া আপোনালোকে হয়তো চিনিয়ে পাইছে যিসকলে ইয়াতে আহিছে আৰু আজি আহিছোঁ আমি তাজমহল আৰু ক'ত আছে এই তাজমহলটো কি এইবোৰ সকলোখিনি গম পাই ৰাখি থৈ দিলোঁ দুয়োজনে আৰু এতিয়া আমি এনেদৰে ভিতৰত সোমাই যাওঁ আজি খোলা আছে আগত আহিছিলে এদিন বন্ধ আছিল আজি খোলা আছে আৰু সোমাই আহিলোঁ এতিয়া তাজমহল আৰু এতিয়া দেখিছে হয়তো আপোনালোকে এয়া চাওঁ মোৰ পিছফালে তাজমহল সোমাই আহিলোঁ ভিতৰত আৰু মানে এতিয়া পিছফালে আছোঁ আগফালে গৈ আছোঁ এতিয়া আমি এনেদৰে ঘূৰি ঘূৰি চাওঁ মনটো ভাল নাই ফাৰ্ষ্ট মই ফাৰ্ষ্ট আহিছোঁ এদিন আহিছিলোঁ আহি পেলাই ঘূৰি গৈছোঁ বন্ধ আছিল আৰু আজি ফাৰ্ষ্ট আৰু এতিয়া চাই থাকোঁ আৰু এতিয়া ফাইনেলি আপোনালোকে দেখিছে মোৰ পিছফালে তাজমহল এয়া আৰু ইয়াতে মানে ফটো চটো উঠিব লাগিব আৰু পিছফালে কিবি আৰু ভিতৰত সোমাব দেই না পাৰ্মিশ্যনটো লৈ চাওঁ দেই না নিদিয়ে চাই লওঁ আৰু যদি দিয়ে আপোনালোক দেখুৱাম আৰু এবাৰ আপোনালোকে ভালদৰে মন দি চাওঁগে মানে দিল্লীৰ আগ্ৰাত থকা তাজমহলটোৰ আকৃতিৰে গোটেইটো বনোৱা হৈছে কিমান ধুনীয়াকৈ আৰু কিয় বনাইছে কি কাৰণত বনাইছে এইবোৰ সকলো বুজাই ক'বলৈ চেষ্টা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক এতিয়া আপোনালোকক আগৰ পিনে দেখুৱালোঁ এতিয়া পিছফালে আহিছোঁ আৰু ভিতৰত দেখোন এনেই ভিতৰত সোমাব নিদিয়ে এনেই দেখুৱাই দিম আপোনালোকক এনেকৈ জালি আছে এই জালিৰে দেখুৱাই দিব পাৰিম আৰু এতিয়া পিছফালে আহিছোঁ আমি পিছফালেও মানে ধুনীয়া একদম আপোনালোকে আহিব ফটো চটো উঠি যাব পাৰিব ৰিলচ চিলচ বনাব আৰু এয়া পিছফালে এতিয়া তাজমহলৰ পিছফালে মিনি তাজমহল আৰু এতিয়া আমি আগৰ পিনে যাব লাগে আৰু আগৰ পিনে গৈছোঁ এতিয়া আগৰ পিনে দেখুৱাই দিম মানে ভিতৰত দেখি দেখুৱাব চেষ্টা কৰিম আৰু এতিয়া আমি ইয়াতে এই দাদা এজনক লগ পালোঁ এই দাদাজনে মানে ইয়াৰে গোটেই তাজমহলটো চোৱা চিতা কৰে আৰু এতিয়া মানে এই কামটো কমপ্লিট হয় নাই দাদা হয় গোটেই কমপ্লিট আৰু ইয়াতে কি কি কৰিব এনে মই কৈ আছোঁ এইখন হ'ল দৰগাহ হয় মাজাৰ অৰ্থাৎ আমাৰ গুৰুজনৰ তাৰমানে সমাধি হয় অসমীয়াত গুৰুজনৰ সমাধি আৰু দৰগাহস্থলী আৰবিক হ'ল দৰগাহস্থলী তেখেত এজন আধ্যাত্মিক চুফী গুৰু হয় চুফী সাধক হয় তেখেত ইয়াতে বহু বছৰ তেখেতে সাধনা কৰি আছিলে সাধনা কৰি থকাৰ পিছত তেখেত এই পৃথিৱীৰ পৰা যেতিয়া বিদায় ল'লে তেখেতৰ ভক্ত অগণন ভক্ত আছে অসমত আছে অসমৰ বাহিৰতো আছে সেই ভক্তবিলাক একেলগ হৈ তাৰমানে আগৰ পৰাই এই দৰগাহটো আছে তেতিয়া প্ৰথম অৱস্থাত তাৰমানে কাঠৰ মানে প'ষ্ট দি টিনৰ ঘৰ এনেকৈ বনাই আছিলে তেখেতৰ ভক্তবিলাক গোটেইখিনি সমবেত হৈ এটা চিন্তাৰ চৰ্চা কৰিলে যে আমাৰ গুৰুজনৰ দৰগাহটো আগ্ৰাৰ তাজমহলৰ আৰ্হিত তাৰমানে বনোৱাৰ তেওঁলোকে যোজা কৰিলে সেই হিচাপে 2012ত তাৰমানে এই দৰগাহ শ্বৰীফটোৰ কামটো আৰম্ভ কৰিলে আৰু শেষ কেতিয়া হৈছে শেষ হ'ল 2019ৰ লাষ্টত হয় আৰু এতিয়া বাকী আছে মেইন যিটো দৰগাহৰ তাজমহলৰ যিটো নক্সা সেইটোত মানে কমপ্লিট হৈ গ'ল এতিয়া বাহিৰৰ যিখিনি কাম আছে বাহিৰৰখিনি আছে বাহিৰৰ ইয়াত মানে গোটেই ফিল্ডখন সমান কৰি ইয়াত ফুলৰ বাগিচা হ'ব তাৰপিছত চাৰিওফালে পুখুৰীও হ'ব চাগে পুখুৰীটো এতিয়ালৈকে আমাৰ তেনেকুৱা হোৱা নাই কাৰণ আমাৰ অলপ ভূমিটো অলপ কম আছে তাৰমানে যিখন আমাৰ ফিল্ডখন দেখিছে এই ফিল্ডখন আমাৰ এটা আধ্যাত্মিক দৰ্শনৰ মানে পুৰুষ বুলি কোৱা হয় আধ্যাত্মিক ধৰ্মীয় চৰ্চা হ'ব ধৰ্মীয় দৰ্শনৰ ওপৰত ইয়াত মানে প্ৰগ্ৰেমটো ৰখা হয় ইয়াত বক্তা ৰাখে তাৰপিছত দৰ্শনাৰ্থীৰ কাৰণে এইফালে পশ্চিমফালে মই কৈ আছোঁ পশ্চিমফালে টয়লেট আৰু বাথৰুম আছে দৰ্শনাৰ্থী ইয়াত আহিলে কাৰোবাৰ মানে টয়লেট লাগিলে ইয়াত মানে গোটেইখিনি আমাৰ ছ'চাইটি আছে ছ'চাইটিয়ে গোটেইখিনি কাম মানে সম্পূৰ্ণ কৰি দিছে আৰু ইয়াত যিটো আমাৰ অতিথিশালা
ইয়াত যেতিয়া প্ৰগ্ৰেম হয় মেইন প্ৰগ্ৰেম প্ৰত্যেক বছৰৰ নৱেম্বৰৰ লাষ্ট উইক নৱেম্বৰৰ লাষ্ট উইকত এটা ছানডে তাৰিখটোৰ মানে কোনো ধৰা বন্ধা নাই তাৰমানে শেষ ৰবিবাৰটোত তাৰমানে ইয়াত প্ৰগ্ৰেমটো হয় আৰু দূৰ দূৰৰ পৰা ইয়াত মানুহ আহে মানুহ আহিলে যাব নোৱাৰিলে আমাৰ হলৰ ছিষ্টেম আছে ইয়াত থাকি আকৌ ৰাতিপুৱা নিজৰ নিজৰ গন্তব্যস্থানত যাব পাৰে গোটেই ৰাতিটো আমাৰ ইয়াত মানে প্ৰগ্ৰেম চলে আৰু এইটো তাজমহলটো থকা এড্ৰেছটো কৈ দিয়কচোন এই এড্ৰেছটো হ'ল আপোনাৰ সিজুবাৰী চাৰিআলিৰ পৰা চিধা মানে ঈদগাহ বা খানকা ৰোড এটা আছে আৰু এইফালে ঘোঁৰামাৰাৰ পৰা ভেটাপাৰাৰ পৰা আহিলেও এই ঘোঁৰামাৰাৰ মানে চাৰিআলিটোৰে সোমাই আহিলে খানকা পায় খানকাৰ পৰা যিটো কনকলতা পথ গৈছে এই ৰাস্তাটোৰ নাম হ'ল কনকলতা পথ কনকলতা পথ উত্তৰ বৰসজাই এই ইয়াত মানে তাজমহল বুলি ক'লে এই গুৱাহাটীৰ চবেই মানে জানে আৰু মেপতো আছে আমি মেপত চাই আহিছোঁ গুগল মেপত চাই আহিছোঁ আপোনালোকে আহিব পাৰিব আহিলে গুগল মেপত চাই আৰু ভাল লাগিল দাদা মোক কয় জানি আৰু এতিয়া অকণমান ভিতৰত দেখুৱাব চেষ্টা কৰিম এনে জালিৰে ভিতৰত সোমাব নোৱাৰি মানে আৰু এতিয়া আমি মেলি দেখাওঁ আৰু মানে দাদাজনে ক'লে প্ৰথমতে ক'লে ভিতৰত সোমাব নোৱাৰি বুলি আৰু এতিয়া খুলি দিব বুলি ক'লে মানে এইটো পবিত্ৰ স্থান মানে যেনেকৈ তেনেকৈ সোমাব নোৱাৰি তাৰ বাবে সোমাব নোৱাৰি বুলি কৈছিল কিন্তু যিহেতু আমি ভিডিঅ' কৰিব আহিছোঁ আৰু পবিত্ৰ মানে আমি একো হেৰি নকৰোঁ তাৰ কাৰণে আমাক সোমাব দিম বুলি কৈছে আৰু এতিয়া আপোনালোকক দেখুৱাইছোঁ এয়া বাহিৰৰ পৰা কিয় চাম ভিতৰত গৈ চাম এয়া ভিতৰত গৈ চাই লওঁ আৰু এতিয়া আমি এনেদৰে ভিতৰত সোমাই আহিলোঁ আৰু এইটোৱে ভিতৰ ভাগটো আৰু দাদাক বহুত বহুত ধন্যবাদ দিছোঁ এনেদৰে আমাক খুলি দিয়াৰ বাবে আৰু এতিয়া আপোনালোকে অকণমান ভিতৰ ভাগটো চাই লওক কেনেকুৱা মানে এয়া ওপৰত দেখিন আৰু এয়া চাৰিও চাইডে মানে খিৰিকী আৰু এয়া দাদাজনে আমাক ঘৰটো খুলি দিলে ভিতৰত আৰু এইটো এই ভিতৰৰ ভাগ এইবোৰ দেখিছে আপোনালোকে আৰু দাদাজনে অকণমান ক'ব ইয়াৰে বিষয়ে আমাৰ এইকেইটা কি এনে গুৰুজনৰ দৰগাহ হয় গুৰুজনৰ নাম হৈছে হজৰত মুৰ্তাজা আলী শ্বাহ চফৱী ডাঙৰকৈ যিটো আছে সেইটো আমাৰ গুৰুজনৰ হয় এইটো গুৰুজনাৰ ডাঙৰটো গুৰুজনৰ হয় আৰু সেইটো হ'ল আমাৰ গুৰু মাতৃ তেখেতৰ নাম হ'ল হজৰত চুফিয়া বেগম শ্বাহ চফৱী হয় তেখেত মানে চুফি গুৰু হয় চুফি সাধক আছিলে তেখেতসকল ইয়াতে তেখেতসকলক সমাধিস্থ কৰা হৈছে আপুনি টাইটেলটো কি লিখে মই দাস এতিয়া গুৰুজনক সমাধিস্থ কৰা হৈছিলে তাৰমানে আমাৰ মানে ইছলামিক ভাষাত তেখেতক ইয়াত দফন কৰা হৈছিলে একে নামটো বেলেগ কিন্তু বস্তু এটাই তেখেতৰ ভক্ত অসমৰ বিভিন্ন ঠাইত আছে অসমৰ বাহিৰতো আছে ইউ পি লক্ষ্ণৌত আৰু এখেতৰ মানে আমাৰ দাদা হুজুৰ তেখেতৰ দৰগাহ আছে লক্ষ্ণৌত তেখেতৰ নাম হ'ল হজৰত চুফি আলী শ্বাহ চফৱী আৰু এখেতৰ গুৰুজনৰ সমাধি আছে তাৰমানে দৰগাহ আছে বেজাৰা মান্দাকাটা বেজাৰাৰ নাম শুনিছে নহয় বাইহাটা চাৰিআলিৰ পৰা বেজাৰাৰ পৰা তাৰমানে দক্ষিণ দিশে সোমাই আহিলে সেইখিনি মান্দাকাটা পৰে দৰং কামৰূপৰ মানে সংগমস্থল তেখেতৰ গুৰুজনৰ তাৰমানে দৰগাহ আছে তেখেতৰ নাম হ'ল হজৰত ৰহমান আলী শ্বাহ চফৱী দাদাই এজনে বহুতখিনিয়ে বুজাই ক'লে আৰু বহুত ধন্যবাদ দাদাজনক খুলি দিয়া বহুত ধন্যবাদ আৰু দাদাজনৰ পৰিচয়টো দিলে ভাল হ'ব মোৰ নাম হ'ল মহম্মদ মহৰুম আলী হয় মোৰ অৰিজিনেল ঘৰ হ'ল দৰঙত হয় আপুনি ইয়াতে তাৰমানে আমাৰ ছ'চাইটিয়ে ইয়াতে এইখিনি চোৱা চিতাৰ মানে সম্পূৰ্ণ দায়িত্ব দিছে হয় আমাৰ দৰগাহ পৰিচালনা সমিতি আছে হয় পৰিচালনা সমিতিৰ নিৰ্দেশ অনুযায়ী যি দায়িত্ব দিছে সেই দায়িত্ব মই পালন কৰি আছোঁ ভাল লাগিল আৰু ইয়াৰ পৰা ওলাই যোৱাৰ আগতে মানে আপোনালোকক আৰু এবাৰ ধুনীয়াকৈ দেখুৱাই দিছোঁ মানে আপোনালোকে আহিলেও ইয়াতে সোমাব নোৱাৰে কিন্তু আমি সোমাইছোঁ তাৰ বাবে দেখুৱাই দিছোঁ আৰু এতিয়া ওলাই আহিলোঁ আমি তাজমহলৰ ভিতৰৰ পৰা আৰু এতিয়া আৰু মানে সন্মুখৰ পৰা ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰি আপোনালোকক দাদাজনক বহুত বহুত ধন্যবাদ মানে আমাক খুলি দিয়াৰ বাবে মানে বেলেগ বাহিৰা মানুহ খুলি নিদিয়ে কিন্তু আমাক দিছে ভিডিঅ' কৰিম বুলি কয় আৰু এতিয়া আমি আগফালৰ পৰা দেখুৱাইছোঁ আপোনালোকক এয়া চাওক সন্মুখৰ পৰা ভালকৈ কেমেৰাত দেখুৱাইছোঁ আপোনালোকক এয়া কিমান ডাঙৰ আৰু কিমান ধুনীয়াকৈ মানে এটা দিল্লীত থকা তাজমহলটোৰ দৰে মানে আকৃতিত বনাইছে আৰু দাদাজনে ভালকৈ আপোনালোকক বুজাই ক'লে আৰু এয়া আৰু এতিয়া আমি ইয়াৰ পৰা যাওঁ বেছি সময় নাথাকোঁ ইয়াত আৰু যিহেতু আমি চাইকেল লৈছোঁ দেৰি হৈ যাব
এতিয়া আমি ইয়াৰ পৰা যাব লাগে আৰু ৰাতিপুৱা কেইটামান ভাত খাইছোঁ ঘৰতে আৰু ভোকো লাগিছে গৈ হোটেলত কিবা খাব লাগে আৰু খোৱাটো বাৰু হ'ব ৰ'বগে তাৰ আগতে ড্ৰ'ন শ্বট এটা চাই লওক আপোনালোকে তাজমহলৰ আৰু এতিয়া আমি ফটো চটো শ্বুট কৰিলোঁ আৰু ৰিলছো বনালোঁ আৰু ভিডিঅ' চব বনাই ল'লোঁ আৰু এতিয়া যাব লাগে আমি ঘৰত যাব ওলাইছোঁ আৰু বহুত দেৰি হৈ যাব নহ'লে ঘৰ যাই পাওঁতে আৰু ইয়াৰ পৰা আমি যাব লাগিব 35 কিলোমিটাৰ চাইকেল চলাই যাব লাগিব ঘৰত এতিয়া আমি যাওঁ আৰু চাইকেলবোৰ ৰাস্তাত থৈছে আপোনালোকে দেখিছে আৰু অহাটো যিহেতু দেখুওৱা নাই এতিয়া আপোনালোকক অকণমান যোৱাটো দেখুৱাম এয়া মানে আহিলে আপোনালোকে ইয়াতে থাকিব পাৰে থকা ব্যৱস্থা আছে বাথৰুম আছে চব আছে ইয়াতে দাদাজনে ভালকৈ বুজাই গৈছে এজন দাদাজনে ইয়াতে থাকে আৰু এতিয়া আমি যাওঁ আৰু পিছফালৰ পৰা এবাৰ দেখুৱাই দিছোঁ এইটো কিমান প্ৰকাণ্ড আৰু এতিয়া তাৰ পৰা ওলাই আহিলোঁ আৰু চাইকেল টাইকেল লৈ ল'লোঁ আৰু এতিয়া যাব লাগে গৈ মানে হোটেলত কিবা খাব লাগিব ক'ত খাবিও এতে নাই আগত খাবি অলপ আগত খাম যাওঁ আৰু এতিয়া ইয়াৰ পৰা ওলাই ল'লোঁ আমি চাইকেল যাব লাগে সেইটো চাইডে আৰু এতিয়া আমি হোটেল বিচাৰিছোঁ মানে কিবা খাব লাগে ভোক লাগিছে যিহেতু হোটেল বিচাৰিছোঁ কিন্তু হোটেল বিচাৰি পোৱা নাই ওচৰত আৰু এতিয়া এনেদৰে গৈ আছোঁ মানে গড়চকত খাম বুলি ভাবিছোঁ এতিয়া গড়চকত কিবা খাম আমি খাব লাগিব আৰু মোৰ ওচৰত আছে মনটো আৰু মই আগত আৰু এনেদৰে আৰু আৰু এতিয়া আহি আমি এতিয়া গড়চকত এখন হোটেলত সোমাইছোঁ আৰু ইয়াতে আমি কিবা কিবি খাই লওঁ খাই লৈ যাব লাগে আৰু মানে খাই লওঁ খাই উঠি লগ পাইছোঁ আপোনালোকক আৰু এতিয়া আমি হোটেলৰ পৰা ওলাই আহিলোঁ আৰু পৰঠা চৰঠা খাই লৈ ল'লোঁ আৰু এতিয়া আমি পালোঁ এইখিনি গড়চক পালোঁ আৰু এতিয়া আৰু এতিয়া ইয়াৰ পৰা আৰু আমাৰ ঘৰলৈ আছে 25-30 কিলোমিটাৰমান আছে এয়া এতিয়া আমি গড়চকত ৰৈ আছোঁ মানে ইয়াতে পুলিচ পইণ্টত ৰখি আছোঁ গাড়ী পৰা অহা যোৱা কৰিছে ইয়াতে ৰখি আছোঁ অকণমান সময় ইয়াতে ৰখিব লাগিব আৰু আমি এতিয়া আহি পালোঁ দীপৰ বিল আৰু দীপৰ বিলত অকণমান বেগ দিছোঁ মানে ৰখি দিছোঁ আৰু এয়া দীপৰ বিলটো আৰু ইয়াতে শ্বুটিং চলি আছে এয়া বিহু গানৰ শ্বুটিং চলি আছে তাকে আৰু গাইছ এতিয়া চাইকেলখন অকণমান তাতে থৈ দিলোঁ দীপৰ বিলৰ মানে পাৰতে আৰু ৰেল গেটৰ মানে এতিয়া ৰেল লাইনত খোজকাঢ়ি আছোঁ সেয়া ৰেল লাইন মানে ইয়াতে কেইখনমান ফটো লওঁ বহুত দিনৰ পৰা ভাবিছিলোঁ মানে এইটো চাইডেৰে অহা যোৱা কৰি থাকোঁ মানে ইয়াতে ফটো মানে এনেকুৱা হেৰি ফটো উঠিব নাই আজি ফাৰ্ষ্ট টাইম ফটো উঠি বুলি কৈ আছোঁ আৰু ফাইনেলি আছোঁ আমি ৰেল লাইনৰ ওপৰত সেয়া চাওক মানে ইয়াতে ফটো উঠিব আহিছোঁ এতিয়া ফটো উঠি আছোঁ এতিয়া আমি মনটো আৰু মই আৰু মানে আহি থাকিলে ভাবোঁ ফটো উঠিম বুলি কিন্তু এদিনো উঠা হোৱা নাই কিন্তু আজি উঠিলোঁ আৰু যিহেতু বেছি দেৰি হোৱা নাই 3টা বাজিল এতিয়া আমি ঘৰ যাই পাওঁতে বেছি সময় নালাগে এঘণ্টা লাগিব ইয়াৰ পৰা আৰু 15-20 কিলোমিটাৰমান আছে ইয়াৰ পৰা আমাৰ ঘৰলৈ আৰু ইয়াতে তাৰ ফটো উঠি যাওঁ আৰু এয়া দীপৰ বিলটো ওচৰতে এয়া চাওক কেমেৰামেন চ' ফ্ৰেণ্ডছ এতিয়া ফাইনেলি আমি আহি পালোঁ ঘৰ আৰু গ'ল মনটো গ'ল ঘৰত আৰু মই ঘৰ আহি পালোঁ কাপোৰ চাপোৰ সলকালোঁ আৰু এতিয়া ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু যদি আজিৰ এই চাইকেল ৰাইডটো চাই ভাল পালে আপোনালোকে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুন ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই